গো ফাৰ্মেৰে স্বাৱলম্বী কামৰূপৰ বংশৰগাঁৱৰ জমন্তি দাস ফিংগেছৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষকতা বাদ দি দুগ্ধ ব্যৱসায় আৰম্ভ কৰিছিল তেওঁ 1984 চনত প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলা তেওঁ জমন্তি দাসৰ প্ৰচেষ্টাত নিজ গৃহতে গঢ়লৈ উঠিছে এখন গো ফাৰ্ম জমন্তি দাসৰ প্ৰেৰণাদায়ক কামৰ গুণগাথা বংশৰ তথা দাঁতিকাষৰীয়া অঞ্চললৈ এক সুন্দৰ বাৰ্তা দিয়াৰ লগতে উঠি অহা নৱপ্ৰজন্মক এক সুন্দৰ বাট দেখুৱাৰ উপৰিও নাৰীসকলক প্ৰেৰণা যোগাবলৈ সক্ষম হয় এতিয়ালৈকে তেওঁ কেইবাটাও বঁটা বা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে সাম্প্ৰতিকভাৱে তেওঁ বেষ্ট ফাৰ্মাৰ অফ দ্য ষ্টেট ডিউৰিং লাইভষ্টক এণ্ড পলিট্ৰি শ্ব' 2024 বঁটা লাভ কৰি বৃহত্তৰ বংশলৈ গৌৰৱ কঢ়িয়াই আনিছে শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7 আৰু বছৰি তেওঁ কামটোৰ পৰা 15 লাখ টকা উপাৰ্জন কৰি আহিছে আৰু 4 লাখ জীৱনত সংস্থাপনৰ সুযোগ প্ৰদান কৰিছে মই আজি সঁচাকৈ সুখী কাৰণ প্ৰায় আজি 11 বছৰ ধৰি মই গৰু ফাৰ্মৰ লগত জড়িত হৈ 24 আৱাৰ্ছ অধ্যাপকৰ নিচিনাকৈ যেনেদৰে গৰু ফাৰ্মখনত লাগি আছোঁ 24ত কাৰেণ্ট 24ত মোক যেতিয়া বেষ্ট এৱাৰ্ড দিলে তেতিয়া মই সঁচাকৈ সুখী আৰু আনন্দিত হৈছোঁ লগতে মই আহ্লাদিত হৈছোঁ মই মোৰ ফালৰ পৰা চৰকাৰখনক বৰ্তমান চৰকাৰখনক আৰু আমাৰ গভৰ্ণৰ ছাৰক আৰু এই অনুষ্ঠানটি যিটো অনুষ্ঠান পাতিলে আমাৰ কৃষক সমাজক সন্মানৰ অৰ্থে তেখেতসকলক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ যাতে কৃষকসকলে আৰু দুগুণ উৎসাহিত হৈ এই পুৰস্কৃত হ'ব বুলি আটাইয়ে সপোন দেখিব পাৰে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আমাৰ চৰকাৰখনক লগতে এই অনুষ্ঠানটো পাতা আটাইলৈ মহান ব্যক্তিসকললৈ হয় আপোনাৰ বৰ্তমান আপোনালোক কেইজন কৰ্মৰত অৱস্থাত আছে চাৰিজন ৰেগুলাৰ কৰ্মৰত আছে মোৰ ফাৰ্মখনত তেখেতসকলক নিয়োগ কৰি মই নিজেও ইয়াত ব্যস্ত হৈ মই নিজেও নিজৰ ইনকাম উলিয়াইছোঁ এজন মহিলা হিচাপে আৰু 4জনকো মই ইয়াত নিয়োগ কৰিব পাৰিছোঁ তাৰ বাবে মই সুখী হৈছোঁ হয় ধন্যবাদ হয়